আমাৰ এই সমাজৰ মানুহবোৰ যান্ত্ৰিক হৈ পৰিছে। ইজনে সিজনক চিনি নোপোৱা হৈছে। একোগৰাকী মাতৃক সন্তানে দিশহাৰা কৰিছে। সেই সময়তে আমাৰ মৰমৰ জনপ্ৰতিনিধিয়ে তেওঁৰ সমষ্টিৰ প্ৰতিজন নাগৰিকৰ ধ্যান ৰাখে, খবৰ ৰাখে আৰু এগৰাকী দিশহাৰা মাতৃৰ ওচৰলৈ তেওঁ নিজেই আহিছে। এই মাতৃগৰাকী বৰ অসুস্থ। তেওঁৰ সন্তান বিদেশত থাকে আৰু তেওঁৰ সন্তানে তেওঁৰ খবৰ নকৰে। মাতৃগৰাকী বিচনাত পৰি আছে। আমাৰ জনপ্ৰতিনিধিয়ে গম পোৱাৰ লগে লগে তেওঁৰ ওচৰলৈ আহি তেওঁৰ দুখৰ বোজা দাঙি ধৰিছে। তেওঁক সুখী কৰিবলৈ চেষ্টা কৰিছে। হয়, এই আইমাতৃগৰাকীয়ে কান্দিছে আৰু জনপ্ৰতিনিধিৰ আগত তেওঁ মনৰ ভাৱ কৈছে। জনপ্ৰতিনিধিয়ে তেওঁক আশ্বাস দিছিলে যে মই তেওঁৰ সন্তানক তেওঁৰ ওচৰলৈ ঘূৰাই আনিম। কিন্তু আইমাতৃয়ে তেওঁক কাবু কৰিছে। এনেকুৱা এটি সন্তানৰ মই মুখ চাব নিবিচাৰোঁ। সেয়েহে আপোনালোকে মোৰ সন্তানক অনাৰ ব্যৱস্থা নকৰিব। মোক পাৰে যদি হস্পিটাললৈ লৈ যাওক। তেতিয়া জনপ্ৰতিনিধিয়ে ঘৰতেই ডক্তৰ অনাৰ ব্যৱস্থা কৰিছে। হয়, চাওকচোন, একোগৰাকী মাতৃ কিমান কষ্ট পালে নিজৰ সন্তানক তেনেকৈ ক'ব পাৰে। আৰু আমাৰ মাজত যদি এনে জনপ্ৰতিনিধি থাকে, আমাৰ কেতিয়াবা অসুবিধা হ'বনে? এয়া চাওকচোন, মাতৃগৰাকীৰ চকুত চকুলো। হয়, এনেকুৱা একোজন জনপ্ৰতিনিধিৰ কাৰণে আপোনালোকে চেলুট দিবনে? আহক আগলৈ কি হয় আমি উপভোগ কৰোঁ এই খণ্ডটি। আচ্ছা দীপক, এই নম্বৰটো লৈ লোৱা আৰু এওঁ পুতেকৰ কাৰণে এই নম্বৰটোত কণ্টেক্ট কৰা আৰু এওঁ পুতেকটো যোনটো অফিচত আছে তালৈ তুমি কণ্টেক্ট কৰি তাত অনাৰ ব্যৱস্থাটো কৰিব। আৰু পিছৰখিনি মই চাম। নম্বৰটো লৈ লোৱা আছে। হয়, নমস্কাৰ। নমস্কাৰ, তুমি আহি পালাহি? হয় হয় ছাৰ। ঠিক আছে, এইটো চোৱাচোন, জলদি চোৱা। এটা ঔষধ অকণ জোৰ চালো। স্যার মানুহজনী আপুনি ইমিডিয়েট হস্পিটেলাইজ কৰক। বাকী যি তাত কৰিব আছে মই কৰিম। বহুত চিৰিয়াছ কণ্ডিশ্যন হৈ আছে, আপুনি ইমিডিয়েট লৈ যাওক হস্পিটেল। হয় নেকি? আপুনি জলদি জনাব। আচ্ছা ঠিক আছে। দীপক, দীপক তুমি 108 ফোন কৰা। মানুহজনী লৈ যাব লাগিব। ঠিক আছে, কণ্ডিশ্যন ঠিক আছে, ব্যৱস্থা কৰি আছোঁ। আপোনাৰ একো হোৱা নাই, আপুনি অকণমান দুৰ্বল হৈছে। আপোনাক দুটামান স্লাইন দিলে ভাল হৈ যাব। আপোনাক স্লাইন দিবলৈ লৈ যাম। আকৌ স্লাইন দিয়া শেষ হ'লে আকৌ আপোনাক ইয়াত থৈ যাম দেই। আপুনি একো চিন্তা নকৰিব, ভাল হৈ যাব, ভাল হৈ যাব, একো চিন্তা নকৰিব। দীপক কওক, গাড়ী আহিছে। গাড়ী আহি মানে উঠাই লওঁ। ঠিক আছে, আপুনি অকণমান উঠকচোন, উঠক। যাব পাৰিব নহয়? হয় পাৰিম। ঠিক আছে দিব, এখেত যাব। আপোনালোকে আমাৰ ঘৰত একাপ চাহ খাই যাব দেই, নোখোৱাকৈ নাযাব। ধন্যবাদ আপুনি কোৱাৰ কাৰণে। কিন্তু এতিয়া আমি চাহ অকণ খাব নোৱাৰিম, কিয় জানেনে? আমাৰ বেলেগত প্ৰব্লেম আছে।
অভিমুখটো কৰি যাম গতিকে এখেতৰ কাৰণে আমি এপাক আহিলোঁ গতিকে আপোনালোকে অকণমান সহায় কৰিব মই বাৰু খবৰ লৈ থাকিম ঠিক আছে ভাল পাইছোঁ আপোনালোকক ঠিক আছে আপুনি উঠক আপোনাক একেবাৰে আমি হস্পিটেলত এডমিট কৰি যাম উঠক আহক দীপক আহিছেনে আহিছে 1 আহি গ'ল আৰু বাইদেউ আপুনি ৰেডি নে যাবৰ কাৰণে ঠিক আছে ব'লক
যদি ভাবে মই আহোঁ তেতিয়াহ'লে। কি ক'ব ছাৰ, এই MLA টো আমাৰ সমষ্টিৰ কাৰণে একো কামেই নকৰিলে। হয় হয় ঠিকেই কৈছে, তেখেতৰ মানসিকতা যে সলনি নহয়, উপকাৰটো কৰিব নোৱাৰি। আমাৰ সমষ্টিৰ কোনো উন্নতি নহয়, তেখেতৰ সমষ্টিৰ উন্নতি নহয়। আৰু মজাৰ কথা কি জানে, তেখেতে মনে মনে বিপক্ষত যাবলৈ চিন্তা কৰি আছে। হয় ছাৰ, আপোনাক আকৌ কেতিয়াবা লগ পাম। নিশ্চয় নিশ্চয়, লগ পাই ভাল লাগিল। নিশ্চয়, মোৰো ভাল লাগিল, মোৰো ভাল লাগিল। ঠিক আছে, যাব।